নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো হঠাৎ অসুস্থ হৈ পৰিছে সুকুৰ আলী বিজেপি ষ্টাৰ কেম্পেইনাৰ সুকুৰ আলী হঠাৎ অসুস্থ হৈ পৰিছে আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসুস্থ হৈ পৰিছে সুকুৰ আলী ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে এখন হস্পিটেলত আজি অস্ত্ৰোপচাৰ কৰা হ'ব সুকুৰ আলীক গোৱালপাৰাৰ হস্পিটেলত সুকুৰ আলীক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে নিৰ্বাচনী প্ৰচাৰৰ মাজতেই হঠাৎ অসুস্থ হৈ পৰিছে সুকুৰ আলী আৰু সেই সুকুৰ আলীক ইতিমধ্যে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু আজি সুকুৰ আলীক অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে উৎকট গৰমৰ বাবে এইবাৰ বিদ্যালয়ত পাঠদানৰ সময়সূচীৰ খালখলনি কৰা হৈছে পুৱা 7:30 বজাৰ পৰা এতিয়া আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ কেইবাখনো জিলাত বৃদ্ধি পাইছে তাপমাত্ৰা অত্যাধিক গৰম পৰিছে বিভিন্ন ঠাইত এপ্ৰিল মে মাহতেই পাৰাস্তম্ভ চুইছে গৈ 32 পৰা 38 ডিগ্ৰী সেলসিয়াস ৰাজ্যৰ অন্য জিলাৰ লগতে গ্ৰীষ্ম প্ৰবাহৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে বিদ্যালয়সমূহত পাঠদানৰ নতুন সময়সূচী জাৰি কৰিছে পুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব এতিয়া বিদ্যালয়ৰ পাঠদান নিৰ্দেশনা পত্ৰত উল্লেখ কৰা অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান কাৰ্য পুৱা 7:30 বজাৰ পৰা 12 বজালৈকে হ'ব একেদৰে মাধ্যমিক স্তৰত বিদ্যালয়ৰ পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈকে পাঠদান চলি থাকিব ইয়াৰ উপৰিও হাইস্কুলসমূহৰ পাঠদান পুৱা 7:30 বজাৰ পৰা 1 বজালৈকে হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে উল্লেখযোগ্য যে এই নিৰ্দেশনা 23 মে তথা বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী কৰা হ'ব জিলাখনৰ অন্তৰ্গত বিদ্যালয়সমূহক এই নিৰ্দেশনা দিয়া হৈছে জিলা আয়ুক্তগৰাকীয়ে এই নিৰ্দেশনা জাৰি কৰিছে পৰৱৰ্তী খবৰ দেশ জুকাৰি যোৱা এছআই জুনমণি ৰাভাৰ কাণ্ডৰ পিছতেই এতিয়া দেশৰ চুকে কোণে এক হাহাকাৰময় পৰিৱেশৰ সূচনা হৈছিল কিন্তু ইয়াৰ বহুদিন পিছতে আজি প্ৰয়াত জুনমণি ৰাভাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৰাণা পগাক এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ কিয়নো পুনৰ প্ৰয়াত অসম আৰক্ষীৰ এছআই জুনমণি ৰাভাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে জুনমণিৰ প্ৰাক্তন প্ৰেমিক ৰাণা পগাকক গ্ৰেপ্তাৰ কৰা হৈছে ৰাণা পগাকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নগাঁও আদালতত হাজিৰ কৰিছে জানিব পৰা মতে প্ৰয়াত জুনমণিৰ এক গোচৰৰ ভিত্তিত ৰাণা পগাকক গ্ৰেপ্তাৰ কৰা হৈছে নগাঁও আদালতৰ PRC 670/2023 নম্বৰৰ বিচাৰধীন গোচৰটোৰ অভিযুক্ত ৰাণা পগাকে আদালতক সহযোগ নকৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে প্ৰণিধানযোগ্য যে পূৰ্বেও প্ৰয়াত জুনমণি ৰাভাৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰাৰ আলমত বিভিন্ন দুষ্কাৰ্য লিপ্ত হোৱাত পগাকক গ্ৰেপ্তাৰ কৰা হৈছিল মৃত্যুৰ পূৰ্বে জুনমণি ৰাভায়ো পগাকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি থৈ গৈছিল মঙ্গলবাৰে সেই এজাহাৰৰ ভিত্তিতে পুনৰ পগাকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মঙ্গলবাৰে নিশা ৰাণাক মাজুলীত গ্ৰেপ্তাৰ কৰি বুধবাৰে নগাঁও আদালতত হাজিৰ কৰে আদালতক অৱমাননা কৰা ৰাণাক আদালতে নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে পৰৱৰ্তী খবৰ আপোনাৰ ড্ৰাইভিং লাইসেন্স আছে নেকি যদিহে নাই তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো এতিয়াৰ পৰা আপুনি ডিটিঅলৈ গৈ খাৰি পাতিব নালাগে আপুনি কোনো ধৰণৰ পইচা দিব নালাগে আপুনি কোনো ধৰণৰ উৎকোচ দিব নালাগে কিয়নো এতিয়াৰ পৰা আপুনি সহজতে আপোনাৰ হাতত আপুনি ড্ৰাইভিং লাইসেন্স লাভ কৰিব চাৰিচকীয়া দুচকীয়া বাহন থাকিলে এই খবৰটো অতিকৈ ভালদৰে শুনক আৰু শ্বেয়াৰ কৰক কিয়নো ড্ৰাইভিং লাইসেন্স বিচাৰি এতিয়াৰ পৰা আপুনি যাব নালাগে কোনো ধৰণৰ চৰকাৰী কাৰ্যালয়লৈ ড্ৰাইভিং লাইসেন্স বিচাৰি দ্বিতীয় কাৰ্যালয়ত খাৰি পতাৰ দিন এতিয়া উকলি গৈছে কিয়নো 1 জুনৰ পৰা এক নতুন নিয়ম আহিছে সহজতে এতিয়া আপুনি লাভ কৰিব ড্ৰাইভিং লাইসেন্স ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰই অনুষ্ঠিত কৰিব যোগ্যতাৰ পৰীক্ষা পৰীক্ষাত উত্তীৰ্ণ হলেই লাভ কৰিব ড্ৰাইভিং লাইসেন্স
পৰিবহন কাৰ্যালয়ৰ বিপৰীতেই ব্যক্তিগত প্ৰতিষ্ঠানে পাতিব এবাৰ যোগ্যতা পৰীক্ষা 50 টকাৰ পৰাই আৰম্ভ হ'ব পৰীক্ষাৰ মাচুল আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হঠাৎ অসুস্থ হৈ পৰিছে কিং খান হঠাৎ অসুস্থ হৈ পৰিছে জনপ্ৰিয় অভিনেতা শাহৰুখ খান অসুস্থ হৈ পৰিছে জনপ্ৰিয় অভিনেতা গৰাকী আৰু ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে আহমেদাবাদৰ এখন ব্যক্তিগত হস্পিটালত কালি অভিনেতা গৰাকী উপভোগ কৰিছিল কেকেআৰ আৰু এছআৰএইচৰ সেই মেচখন কিন্তু হঠাৎ অসুস্থ হৈ পৰিছে কিং খান আৰু লগে লগেই কিং খানক হস্পিটালত ভৰ্তি কৰোৱা হৈছে ডিহাইড্ৰেচনৰ বাবেই অসুস্থ হৈ পৰিছে বুলি ইতিমধ্যে চিকিৎসকে মন্তব্য কৰিছে ইতিমধ্যে চিকিৎসকে কিং খানক জিৰণি লোৱাৰ বাবে নিৰ্দেশ দিছে প্ৰিয় অভিনেতা গৰাকীৰ এই খবৰৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে লাখ লাখ অনুৰাগী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অমিত শ্বাহৰ কাৰ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে লগে লগেই উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনী আৰু বোমা নিষ্কাশনকাৰী দল এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো কিয়নো এইবাৰ ভাবুকিৰ সন্মুখীন হৈছে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বুধবাৰে আবেলি প্ৰায় 3:30 বজাত ইমেইল যোগে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ভাবুকিৰ পিছতে তৎক্ষণাৎ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে দিল্লী আৰক্ষীৰ দুখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু এটা বোমা নিষ্কাশনকাৰী দল প্ৰাথমিক অনুসন্ধানৰ অন্তত এই ভাবুকি মিছা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে এই ইমেইলটো কৰ পৰা কোনে পঠিয়াইছে সেই সম্পৰ্কে এতিয়াও আৰক্ষীয়ে জানিব পৰা নাই আন এটা খবৰ ৰাজস্থান ৰয়েলছৰ সৈতে আৰচিবিৰ এলিমেন্টৰ মেচৰ পূৰ্বে এক অঘটন বাতিল কৰা হৈছে আৰচিবিৰ অনুশীলন সংবাদ মাধ্যমৰ খবৰ অনুসৰি আহমেদাবাদত বিৰাট কোহলিৰ সুৰক্ষাৰ প্ৰতি সৃষ্টি হৈছে প্ৰশ্ন ফলত দলটোৰ অনুশীলন বাতিল কৰা হৈছে মঙ্গলবাৰে সন্ধিয়া দলটোৱে অনুশীলন কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰিছিল যদিও নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি অহা ভাবুকিৰ বাবে এই অনুশীলন বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে আনহাতে মঙ্গলবাৰে অনুষ্ঠিত হোৱা সংবাদ মেললৈ আৰচিবিৰ কোনো এজন সদস্য নহাৰ আৰতো তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থাৰ ত্ৰুটি বুলিয়েই জানিব পৰা গৈছে জানিব পৰা মতে ইতিমধ্যে আহমেদাবাদৰ পৰা বিৰাট আৰচিবিৰ আন সদস্যৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা 4 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে চলিত আইপিএলত বাৰে বাৰে ক্ৰিকেটাৰসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে মেচৰ মাজতে খেলপথাৰত প্ৰৱেশ কৰি বহু কেইজনে ক্ৰিকেটাৰক খাবতি ধৰিছে গৈ আনকি আৰচিবি আৰু CSKৰ মেচৰ সময়তো খেলপথাৰত প্ৰৱেশ কৰিব বুলি এজন লোকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল ইমানলৈকে সকলো ঠিকই আছিল কিন্তু আহমেদাবাদৰ অনুষ্ঠিত হ'বলগীয়া এলিমিনেটৰ মেচখনৰ পূৰ্বে বিৰাট কোহলি আৰু আৰচিবিৰ সদস্যসকলৰ প্ৰতি ভাবুকি নামি আহিছে